এতিয়াতো 18 লাখ ফাৰ্মাৰ্ছে এতিয়া পাই আছে নহয় 18 লাখ ফাৰ্মাৰ্ছে পাইছে আৰু মই ভাবো পিছৰ ইনষ্টলমেন্ট কিটাত আৰু ফাৰ্মাৰ্ছৰ সংখ্যা বাঢ়িব আৰু তাৰ কাৰণে খুব কেৱল কৃষি বিভাগে কৰিছে এনেকুৱা নহয় পিছৰ পৰ্যায়ত সাৰ্কুল অফিচ ডেপুটি কমিশনাৰ সকলে গুটি প্ৰক্ৰিয়াটোৰ লগত এন্টাৰ প্ৰশাসন ইনভলভ হৈ পৰিছিল কাৰণ ভাৰত চৰকাৰে ইমান টকা ফাৰ্মাৰ্ছক দিয়াটো আসলতে নজিৰবিহীন আৰু ফাৰ্মাৰ্ছৰ ক্ষেত্ৰত লোৱা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ কাৰণে মই ভাবো যে কৃষি ক্ষেত্ৰখনলৈ আমাৰ ৰাজ্যটো পৰিৱৰ্তন আহিছে আজি ধৰক শাক পাচলি বিভিন্ন ধান খেতি কৰি 400 কোটি টকা মই ধৰি ললো যোৱা বছৰ 18 ইনষ্টলমেন্টত যিমান টকা পাইছে তে এটো কেতিয়াও এখিনি বহুত টকা আৰু আজি আপোনালোকক এটা ভাল খবৰ দিওঁ যে 5 লাখ কমলা অসমৰ পৰা আজি বিদেশৰ বজাৰলৈ আজি পঠাইছে এটো এটা মই ভাবো যে এটা আমাৰ কাৰণে ভাল খবৰ ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পৰা আহিছে আজি তিনচুকীয়া জিলাৰ পৰাও আছে বৰাকভেলীৰ পৰাও আছে বেলেগ বেলেগ ঠাইৰ পৰা সংগ্ৰহ কৰি পঠোৱা হৈছে 5 লাখ কমলা আৰু যোৱাকালিতো মাননীয় কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কৈ গৈছে যে 365 কোটি টকা মানে ফাৰ্ম মেকানাইজেশ্যনৰ কাৰণে আমাৰ ৰাজ্যক দিব এতিয়াতো 18 লাখ ফাৰ্মাৰ্ছে এতিয়া পাই আছে নহয় 18 লাখ ফাৰ্মাৰ্ছে পাইছে আৰু মই ভাবো পিছৰ ইনষ্টলমেন্ট কিটাত আৰু ফাৰ্মাৰ্ছৰ সংখ্যা বাঢ়িব আৰু তাৰ কাৰণে খুব কেৱল কৃষি বিভাগে কৰিছে এনেকুৱা নহয় পিছৰ পৰ্যায়ত সাৰ্কুল অফিচ ডেপুটি কমিশনাৰ সকলে গুটি প্ৰক্ৰিয়াটোৰ লগত এন্টাৰ প্ৰশাসন ইনভলভ হৈ পৰিছিল কাৰণ ভাৰত চৰকাৰে ইমান টকা ফাৰ্মাৰ্ছক দিয়াটো আসলতে নজিৰবিহীন আৰু ফাৰ্মাৰ্ছৰ ক্ষেত্ৰত লোৱা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ কাৰণে মই ভাবো যে কৃষি ক্ষেত্ৰখনলৈ আমাৰ ৰাজ্যটো পৰিৱৰ্তন আহিছে আজি ধৰক শাক পাচলি বিভিন্ন ধান খেতি কৰি 400 কোটি টকা মই ধৰি ললো যোৱা বছৰ 18 ইনষ্টলমেন্টত যিমান টকা পাইছে তে এটো কেতিয়াও এখিনি বহুত টকা আৰু আজি আপোনালোকক এটা ভাল খবৰ দিওঁ যে 5 লাখ কমলা অসমৰ পৰা আজি বিদেশৰ বজাৰলৈ আজি পঠাইছে এটো এটা মই ভাবো যে এটা আমাৰ কাৰণে ভাল খবৰ ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পৰা আহিছে আজি তিনচুকীয়া জিলাৰ পৰাও আছে বৰাকভেলীৰ পৰাও আছে বেলেগ বেলেগ ঠাইৰ পৰা সংগ্ৰহ কৰি পঠোৱা হৈছে 5 লাখ কমলা আৰু যোৱাকালিতো মাননীয় কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কৈ গৈছে যে 365 কোটি টকা মানে ফাৰ্ম মেকানাইজেশ্যনৰ কাৰণে আমাৰ ৰাজ্যক দিব এতিয়াতো 18 লাখ ফাৰ্মাৰ্ছে এতিয়া পাই আছে নহয় 18 লাখ ফাৰ্মাৰ্ছে পাইছে আৰু মই ভাবো পিছৰ ইনষ্টলমেন্ট কিটাত আৰু ফাৰ্মাৰ্ছৰ সংখ্যা বাঢ়িব আৰু তাৰ কাৰণে খুব কেৱল কৃষি বিভাগে কৰিছে এনেকুৱা নহয় পিছৰ পৰ্যায়ত সাৰ্কুল অফিচ ডেপুটি কমিশনাৰ সকলে গুটি প্ৰক্ৰিয়াটোৰ লগত এন্টাৰ প্ৰশাসন ইনভলভ হৈ পৰিছিল কাৰণ ভাৰত চৰকাৰে ইমান টকা ফাৰ্মাৰ্ছক দিয়াটো আসলতে নজিৰবিহীন আৰু ফাৰ্মাৰ্ছৰ ক্ষেত্ৰত লোৱা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ কাৰণে মই ভাবো যে কৃষি ক্ষেত্ৰখনলৈ আমাৰ ৰাজ্যটো পৰিৱৰ্তন আহিছে আজি ধৰক শাক পাচলি বিভিন্ন ধান খেতি কৰি 400 কোটি টকা মই ধৰি ললো যোৱা বছৰ 18 ইনষ্টলমেন্টত যিমান টকা পাইছে তে এটো কেতিয়াও এখিনি বহুত টকা আৰু আজি আপোনালোকক এটা ভাল খবৰ দিওঁ যে 5 লাখ কমলা অসমৰ পৰা আজি বিদেশৰ বজাৰলৈ আজি পঠাইছে এটো এটা মই ভাবো যে এটা আমাৰ কাৰণে ভাল খবৰ ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পৰা আহিছে আজি তিনচুকীয়া জিলাৰ পৰাও আছে বৰাকভেলীৰ পৰাও আছে বেলেগ বেলেগ ঠাইৰ পৰা সংগ্ৰহ কৰি পঠোৱা হৈছে 5 লাখ কমলা আৰু যোৱাকালিতো মাননীয় কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কৈ গৈছে যে 365 কোটি টকা মানে ফাৰ্ম মেকানাইজেশ্যনৰ কাৰণে আমাৰ ৰাজ্যক দিব